আজি শিৱসাগৰ সকলো ৰাইজে শিৱসাগৰ উন্নয়ন বিচাৰি ভোটদান সাব্যস্ত কৰিব আৰু ময়ো পুৱাই ওলাই আহিছোঁ ভোটদান কৰিবৰ কাৰণে। উন্নয়ন উন্নয়ন উন্নয়ন। কি ভাবিছে আজি যিটো পৰিৱেশ দেখিছে দেখি কিমান ভোটত? নিশ্চয় পুৱাই মানুহৰ শাৰী শাৰীকৈ লাইন লাগিছে, নিশ্চয় ভাল ভোটদান হ'ব। সকলোৱে উন্নয়নৰ স্বাৰ্থতেই ভোটদান কৰিবহি। পুলিং ষ্টেচনটো চালোঁ, পুলিং ষ্টেচনটো বৰ ধুনীয়াকৈ আমাৰ ইলেকশ্যন কমিশ্যনৰ পিনৰ পৰা দিয়া নিৰ্দেশ মতে গোটেইখিনি তাত মানে বৰ সুন্দৰকৈ তেওঁলোকে সজাই পৰাই লৈছে। প্ৰিজাইডিং অফিচাৰক পালোঁ, প্ৰিজাইডিং অফিচাৰেও খুব ধুনীয়াকৈ মানে পুলিং ষ্টেচনটো আগতে যি ধৰণে সজায় তাতকৈও আজি অলপমান বেছি ডিচিপ্লিন যেন লাগিলে। ভোট দিলোঁ, ভোট দি পেলাই এইটো এটা আমাৰ ভোট দিয়াটো গণতন্ত্ৰত এটা চবতকৈ ডাঙৰ কাম। এতিয়া সেইকাৰণে ভোটদান কৰি পেলাই মই অতি আনন্দিত। আৰু মই বতৰটো চাইছোঁ, কালি ৱেডাৰ ফৰকাষ্ট যিটো আছিলে যে বৰষুণ হ'ব পাৰে, অৱশ্যে ঠিকেই বতৰটো এতিয়া যথেষ্ট ডাৱৰীয়া, বৰষুণ হোৱাৰ সম্ভাৱনা আছে। তথাপি এতিয়ালৈকে ভোটাৰসকলে অতি সুন্দৰভাৱে তেওঁলোকে আহি পেলাই ভোটদান কৰিব পাৰিছে। পৰিৱেশটো যথেষ্ট ভাল। আৰু মই এটা মোৰ এই কেম্পেইনৰ সময়ত ঘূৰি ঘূৰি মোৰ এটা বিশ্বাস হৈছে যে শিৱসাগৰৰ ৰাইজে এইবাৰ শিৱসাগৰখনক নতুনকৈ সজাই পৰাই তোলা আৰু ডেভেলপমেণ্টৰ স্বাৰ্থতেই এইবাৰ কিন্তু তেখেতসকলে নিৰ্ণায়ক ভোট তেখেতসকলে দান কৰিব। আৰু শিৱসাগৰ এই নিৰ্বাচনটো শিৱসাগৰ জিলাৰ দিক নিৰ্ণয় কৰিব বুলি মই ভাবিছোঁ। অহা দিনবিলাকত ইয়াৰ উন্নয়ন অৱশ্যভাৱে। পৰিয়ালৰ সৈতে আহিছে, হয়, খুব এটা সুন্দৰ পৰিয়ালৰ আজি আমাৰ সকলো সদস্যই আছে, সকলো সদস্যই আছে। আমি দুই এজনে অলপ পিছতে হৈ, কিন্তু প্ৰায়বিলাক গোটেইখিনিয়ে আমি আহি পেলাই ভোটদান কৰিছোঁ। এইটো বহুত ভাল লাগিছে, বহুতেই ভাল লাগিছে। কেলৈ পৰিয়ালৰ মোৰ ছোৱালীজনীলৈকে আমি ভোটদান কৰিছোঁ। সেনেকৈ আগতে কাহানিও ভোট দিবলৈ আমি পোৱা নাছিলোঁ। আৰু চবচে ভাল লাগিছে কি, ভোট দিয়াটোৰ প্ৰতি মানুহৰ যিটো আকৰ্ষণটো বহুত বাঢ়িছে, যে আমি যে ভোট দিব লাগে, উই শুড কাষ্ট আৱাৰ ভোট ইন দ্য ইলেকশ্যন। এইটো চবচে ডাঙৰ কথা। এইটো আগতে এইটো ইমান হেৰি নাছিলে। লাহে লাহে কিন্তু মানুহে ডেম'ক্ৰেচিটো, গণতন্ত্ৰটো ভাৰতবৰ্ষত, ইণ্ডিয়া ইজ ওৱান অফ দ্য মষ্ট বিগেষ্ট ডেম'ক্ৰেচি ইন দ্য ৱৰ্ল্ড। কিন্তু সেই গণতন্ত্ৰ মানুহে লাহে লাহে দেখিছে প্ৰেক্টিচত আনি আছে।